সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। আজি হৈছে 22 মাৰ্চ। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক আৰু শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। এতিয়া কথাটো আগন্তুক ২৬ নিৰ্বাচনৰ বাবে বহুত বেছি দিন নাই, তো এতিয়া মাজত মাত্ৰ আৰু কেইটামান দিন। আমি যদি চাওঁ এতিয়া প্ৰত্যেকটো দলতে নিজৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে প্ৰচাৰ কৰি আছে। আৰু আগন্তুক ২৬ যে তাতে তেওঁলোকে নিজৰ যিসকল দল আছে, প্ৰাৰ্থী আছে, তেওঁলোকে যাতে নিজৰ চৰকাৰ বা নিজেই তেওঁলোকে সমষ্টিৰ পৰা বিজয়ী হৈ যাব পাৰে, সেইটোৱে সকলোৱে কামনা কৰি আছে। এতিয়া দেখা গৈছে ৰাজনৈতিক খবৰবিলাক বহুত বেছি গৰম হৈ পৰিছে ৰাজ্যত। তো আজিৰ ভিডিঅ'ৰ জৰিয়তে সকলোখিনি জনাম। প্ৰথমটো খবৰ হৈছে বিজেপিৰ পৰা পদত্যাগ জয়ন্ত কুমাৰ দাসৰ। তো তেওঁ সেইখিনি জানিবলৈ দিছে। তেওঁ কৈছে বিজেপিৰ পৰা পদত্যাগ কৰিছে জয়ন্ত কুমাৰ দাসে আৰু দিছপুৰৰ পৰা নিৰ্দলীয় হৈ খেলাৰ কথাও তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আগন্তুক ২৬ নিৰ্বাচনত তেওঁ ভাবি আছিলে যে তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব, কিন্তু প্ৰাৰ্থিত্ব যেতিয়া নেকি লাভ নকৰিলে তেওঁ এতিয়া নিৰ্দলীয় হৈ খেলাৰ এইখিনি তেওঁ মন্তব্য কৰিছে আৰু বিজেপিৰ পৰা তেওঁ সেইখিনি পদত্যাগ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে জালুকবাৰী সমষ্টিৰ দায়িত্ব ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দিছো। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰমেন্দ্ৰ নাৰায়ণ কলিতাক লগ ধৰি তেওঁ মন্তব্য কৰে যে দিছপুৰ সমষ্টিত দায়িত্ব ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দিছো, এই কথা মন্তব্য কৰে। যিহেতু মই নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব লাগিব নতুন যিসমূহ সমষ্টি আছে বা সেই ৰাইজৰ মাজলৈ মই য'ত জনাশীৰ্বাদ যাত্ৰা কৰা নাই তাত উপস্থিত থাকিম। তো ওলাওঁতে সোমাওঁতে যিখিনি মই যেনেদৰে সমষ্টিবাসীক মাত দিব পাৰোঁ সেইখিনিতো মই দিমেই, কিন্তু জালুকবাৰী সমষ্টিৰ পৰা দায়িত্ব এইখিনি দিছোঁ মই ৰমেন্দ্ৰ নাৰায়ণ কলিতাক। আৰু যেতিয়া নেকি এই প্ৰাৰ্থিত্ব যেতিয়া নেকি নাপালে তেতিয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই এনেকুৱা ধৰণৰ মন্তব্যবিলাক কৰি আছিলে আৰু তেওঁক লগ ধৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তো এইখিনি মীমাংসা কৰা দেখা গৈছে। আৰু যি জালুকবাৰী সমষ্টিৰ দায়িত্ব দিয়াৰ কথা সেইখিনি কৈছে, চোৱা চিতা কৰিব তেওঁ সেইখিনি। তো মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে জয়ন্ত দাসে কোনোদিনে বিজেপিক ভালেই পোৱা নাছিল, তো আমাৰ দলে সঠিক সিদ্ধান্তই ল'লে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি স্পষ্টকৈ কৈছে আৰু এইখিনি জনাইছে যে জয়ন্ত দাসে কোনোদিনে তেনেহ'লে বিজেপিক ভালেই পোৱা নাছিল। ইমান দিনে তেওঁ বিজেপি কৰি আছিলোঁ বা বিজেপি আছিলোঁ বুলি কৈছিলে। তো তেনেহ'লে ইমান দিনে বিজেপিক ভালেই পোৱা নাছিলে। তো আমাৰ দলে যি সিদ্ধান্ত ল'লে, তো দলে সেই সঠিক সিদ্ধান্তই ল'লে বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো এতিয়া জয়ন্ত দাসে যিহেতু মই ভিডিঅ' প্ৰথমতে আপোনালোকক জনাইছোঁ পদত্যাগ কৰিছে বিজেপিৰ পৰা, আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে জয়ন্ত দাসে কোনোদিনে বিজেপিক ভালেই পোৱা নাছিল। তো আমাৰ দলে সঠিক সিদ্ধান্ত ল'লে বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে চেহেৰা দেখাই মৰিয়নীত জিকিব নোৱাৰে। তো ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে এই ভিডিঅ' বনাই, এই ৰাস্তা ঘাট বনোৱা নাই বা এনেকুৱা ধৰণৰ ব্লগাৰ টাইপ বা কোন দলৰ পৰা উঠিছে মই সেইটো বিশেষ বহুত নাজানো, আৰু চেহেৰা দেখাই মৰিয়নীত জিকিব নোৱাৰে বুলি তেনেদৰে কটাক্ষ কৰিছে। নাম উল্লেখ কৰা নাই, তথাপিতো যিহেতু এতিয়া ৰাইজৰ দলৰ ফালৰ পৰা ডক্টৰ জ্ঞানেশ্বৰী বৰাক তেনেদৰে দিয়া হৈছে, প্ৰতিদ্বন্দ্বিতা কৰিব ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া সেইখিনি সৈতে। তো ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মন্তব্য কৰিছে যে চেহেৰা দেখাই মৰিয়নীত জিকিব নোৱাৰে। তো এনেদৰে জনাইছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আৰু কটাক্ষ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে ২৪ মাৰ্চৰ পৰাই প্ৰচাৰ কৰিম, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া যিহেতু নমিনেশ্যন দিবৰ কাৰণে এতিয়াও বাকী আছে, অহা কাইলৈ আপোনালোকে যদি চাই তেনেহ'লে অহা কাইলৈ শেষটোৰ দিন, আৰু তাৰ পিছৰ পৰাই ২৪ মাৰ্চৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আমাৰ যিসমূহ তেনেদৰে প্ৰচাৰ ২৪ মাৰ্চৰ পৰাই হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া যিহেতু নমিনেশ্যন দিব আছে আৰু মুঠৰ ওপৰত কাইলৈ দিনটো ২৩ মাৰ্চৰ দিনটো পাৰ হৈ যোৱাৰ লগে লগে ২৪ মাৰ্চৰ পৰাই সকলোখিনি তেনেদৰে কাম কাজ আগবাঢ়িব। নেক্সট খবৰ হৈছে আমাৰ প্ৰাৰ্থী তালিকা সলনি নহয়। তো এতিয়া বিজেপি যেতিয়া নেকি প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ'ল, এতিয়া প্ৰশ্ন কৰিছে যে কি হ'ব, প্ৰাৰ্থী সলনি হ'ব নেকি, বিশেষকৈ শিৱসাগৰ সমষ্টিক লৈ এনেকুৱা ধৰণৰ এটা কিছুমান কথা চলি আছে। তো তেতিয়া কৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে শিৱসাগৰ সমষ্টিৰ কথা তেনেদৰে আমাৰ মিত্ৰজোঁট প্ৰাৰ্থী তেওঁলোকে AJP সেইখিনি অগপয় সেইখিনি তেওঁলোকে সিদ্ধান্ত ল'ব, আৰু বাকী আমাৰ যিখিনি প্ৰাৰ্থিত্ব আমি তালিকা ঘোষণা কৰিলোঁ তাত আমাৰ বিশেষ একো ক'বলগীয়া নাই। অৰ্থাৎ আমাৰ যেতিয়া নেকি প্ৰাৰ্থী তালিকা ঘোষণা হ'ল আৰু তাত সলনি নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীক বহুতে সমালোচনা কৰে আৰু মৰমো কৰে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে এতিয়া বিভিন্ন কিছুমান ক্ষেত্ৰত মোক সমালোচনা কৰিব আৰু কিছুমান ক্ষেত্ৰত মোক মৰমো কৰিব, আৰু এইখিনি ক্ষেত্ৰত মই যেতিয়া দলটোৰ দায়িত্ব লৈছোঁ আৰু আছোঁ এজন মুৰব্বী হিচাপে, তো এনে ক্ষেত্ৰত মই কাৰোবাৰ সমালোচনাও তেনেদৰে সন্মুখীন হ'বলগীয়া হ'ব পাৰে, আৰু মৰমটো মোক কৰে বহুতে, এনেদৰে মন্তব্য জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়।
নেক্সট খবৰ হৈছে শিৱসাগৰ সমষ্টিত কাক কি দিয়ে সেইখিনি সিদ্ধান্ত ল'ব আৰু তেওঁলোকে AJP ল'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে হয় শিৱসাগৰ সমষ্টিৰ কথা তেওঁলোকৰ নিজৰ সিদ্ধান্ত তেওঁলোকে সেইখিনি কৰিব। ইয়াত কি হয় কি নহয় আগন্তুক সময়ত সেইখিনি আপোনালোকে গমেই পাই থাকিব বুলি জনাইছে। নেক্সট খবৰ হৈছে যি আগন্তুক 26 নিৰ্বাচনত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 4খন বা 5খন সভাত উপস্থিত থকাৰ কথা এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি কৈছে। সিদ্ধান্ত এনেদৰে লৈছোঁ, দেখা যাওক আগন্তুক সময়ত কি হয়। 24 তাৰিখৰ পৰা আমি তেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাম আৰু প্ৰতিদিনে মই কাৰণ কেলৈ এতিয়া একেবাৰে সময় বহুত বেছি কম, সেইবাবে প্ৰতিদিনে 4খন বা 5খনত নিৰ্বাচনী সভাত উপস্থিত থাকিবলৈ চেষ্টা কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মই 5ম শ্ৰেণীত পঢ়ি থকাৰ পৰা মোৰ ৰমেনদাৰ লগত ভাল, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে। তো এতিয়া ৰমেনদাৰ কথা এইখিনি মন্তব্য কৰিছে যে মই 5ম শ্ৰেণীত পঢ়ি থকাৰ পৰা মোৰ ৰমেনদাৰ লগত সম্পৰ্ক ভাল বুলি মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে আনুষ্ঠানিকভাৱে ৰাজনীতি এৰিলে তিয়ক সমষ্টিৰ অগপ বিধায়িকা ৰেণুপ্ৰভা ৰাজখোৱাই। তো বিদায়বেলাত তেওঁ যাতে নেকি সমষ্টিৰ পৰা এতিয়া ৰাজনীতি এৰিলে, তো এতিয়া এইখিনি সময়ত বহুতেই বেছি তেওঁলোকে সেইখিনি বৰ আৱেগিক হোৱা দেখা গৈছে। আনুষ্ঠানিকভাৱে যিহেতু এতিয়া ৰাজনীতি এৰিলে তিয়ক সমষ্টিৰ অগপ বিধায়িকা ৰেণুপ্ৰভা ৰাজখোৱাই, তো এইটো সময়ত বহুত বেছি তেওঁলোকক সেইখিনি আৱেগিক হোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে মই বহুতকে টিকেট দিব নোৱাৰিলোঁ। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে এতিয়া মই ক্ষমা প্ৰাৰ্থী তেওঁলোকৰ ওচৰত, যাক মই তেওঁলোকক সেইখিনি কথা দিব নোৱাৰিলোঁ। বিশেষকৈ এতিয়া আমাৰ যি মিত্ৰতা প্ৰসংগত মই এইখিনি অলপমান যিমান পাৰি যেনেদৰে পাৰি মই সেইখিনি সম্পূৰ্ণ চেষ্টা কৰিছিলোঁ আৰু অৱশেষত মই দিব নোৱাৰিলোঁ তেওঁলোকক। সেইখিনি তেওঁলোকৰ ওচৰত মই সদায় দলৰ ফালৰ পৰা সেইখিনি ক্ষমা প্ৰাৰ্থী আৰু মই ক্ষমা বিচাৰিছোঁ এনেদৰে কৈছে। বিশেষকৈ এই যি আমাৰ মূল লক্ষ্যটো হৈছে বিজেপিক এইবাৰ পৰাস্ত কৰা মূল লক্ষ্য, সেইবাবে এইখিনি আমি এনেদৰে সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ'ল, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে নিৰ্বাচনী প্ৰচাৰ ৰাতিলৈকে চলাই থকা দেখা গৈছে ভূপেন বৰা ডাঙৰীয়াই। তো হয় ভূপেন বৰা ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ ৰাতিলৈকে তেনেদৰে চলাইছে নিজৰ সমষ্টিত। নেক্সট খবৰ হৈছে পলাশবাৰীত নহিৰাত বনৰীয়া হাতী উপদ্ৰৱ, তো বনৰীয়া হাতীৰে পলাশবাৰীত উপদ্ৰৱ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে আমগুৰিত প্ৰদীপ হাজৰিকাৰ শুভেচ্ছা দিবলৈ আহিলোঁ। পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে আজি যিহেতু পবিত্ৰ মাৰ্ঘেৰিটা প্ৰদীপ হাজৰিকা ডাঙৰীয়া বাসগৃহত উপস্থিত হয় আৰু সাংবাদিকে যেতিয়া নেকি প্ৰশ্ন কৰিছিলে তেতিয়া তেওঁ সেইখিনি জনাইছে যে যিহেতু এতিয়া আগন্তুক 26 নিৰ্বাচনলৈ বহুত এটা বেছি দিন নাই, এতিয়া প্ৰদীপ হাজৰিকা ডাঙৰীয়াক সেইখিনি শুভেচ্ছা দিবলৈ আহিলোঁ বুলি পবিত্ৰ মাৰ্ঘেৰিটাই জনাইছে। নেক্সট খবৰ হৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ সাজু প্ৰতিটো ৰাজনৈতিক দল। এতিয়া আগন্তুক 26 নিৰ্বাচনৰ বাবে এতিয়া সকলোখিনি তেনেদৰে তৎপৰতা বৃদ্ধি পাইছে নিজৰ দলত আৰু নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে সেইখিনি কুচকাৱাজ চলাই থকা দেখা গৈছে। আৰু হয় প্ৰতিটো ৰাজনৈতিক দলে এতিয়া তেওঁলোকে সাজু নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ। নেক্সট খবৰ হৈছে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে খানাপাৰাত দেখা গ'ল সাজু হেলিকপ্টাৰে তেওঁলোকে সেইখিনি নিজ দলৰ হৈ তেওঁলোকে সেইখিনি এতিয়া প্ৰচাৰ চলোৱা দেখা যাব। হয় এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে খানাপাৰাত দেখা গৈছে গুৱাহাটী হেলিকপ্টাৰ। নেক্সট খবৰ হৈছে গোলাঘাটত চুঙাজানত APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া নিজৰ দলৰ হৈ তেওঁলোকে সেইখিনি প্ৰচাৰ অভিযান চলাই আছে আৰু দেখা গৈছে গোলাঘাটত আজি চুঙাজানত APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া। নেক্সট খবৰ হৈছে কংগ্ৰেছীৰ বিদ্ৰোহত চাৰখাৰ নলবাৰী ৰাজীৱ ভৱন। তো এতিয়া হয় আমি যদি আজি চাওঁ তেনেহ'লে খবৰসমূহৰ ভিতৰত কংগ্ৰেছীৰ বিদ্ৰোহত চাৰখাৰ হৈ গৈছে নলবাৰী ৰাজীৱ ভৱন। নেক্সট খবৰ হৈছে কংগ্ৰেছত যোগদান বিজেপি প্ৰাক্তন বিধায়ক অমৰ চন্দ্ৰ চান জৈনৰ। তো দেখা গৈছে আজি কংগ্ৰেছত জইন কৰিছে বিজেপি প্ৰাক্তন বিধায়ক অমৰ চন্দ্ৰ জৈনৰ। নেক্সট খবৰ হৈছে অধিক ভোটত বিজয়ী হ'ব বুলি আশাবাদী দুধনৈ সমষ্টিৰ বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাও। তো হয় এতিয়া আগন্তুক 26 নিৰ্বাচনত তেওঁ বহুত ভোটত তেওঁলোকে বিজেপি জয় হ'ব বুলি তেওঁলোকে সেইখিনি আশাবাদী কৰিছে। নেক্সট খবৰ হৈছে দলে যোগ্যজনেই টিকেট দিছে। ৰণোজ পেগু ডাঙৰীয়াই মন্তব্য কৰিছে দলে যোগ্যজনকে টিকেট দিছে বুলি তেনেদৰে মন্তব্য কৰিছে। যিহেতু এতিয়া টিকটক লৈ এইখিনি খবৰবিলাক আহি আছে, এইটো কাক দিব লাগিছিলে কাক নিদিব লাগিছিলে বহুতো বাধা পৰিছে। তো সেইখিনিক লৈ জনাইছে যে দলে যোগ্যজনকে টিকেট দিছে। নেক্সট খবৰ হৈছে NDAৰ তৰফৰ পৰা মোক শিৱসাগৰত প্ৰাৰ্থিত্ব দিছে, সেইমতে মই কৰি আছোঁ। প্ৰদীপ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছে যে NDAৰ তৰফৰ পৰাই মোক শিৱসাগৰত প্ৰাৰ্থিত্ব দিছে আৰু সেইমতেই মই কাম কৰি আছোঁ বুলি সেইখিনি মন্তব্য কৰিছে প্ৰদীপ হাজৰিকা ডাঙৰীয়াই। তো আজি 22 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ